অৰুণোদয় আঁচনি প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে কিন্তু তিনিটাকৈ গুৰুত্বপূৰ্ণ আপডেট ওলাই আহিছে। তো এই তিনিটা আপডেট নাজানিলে হয়তো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে যি 8,000 টকা পাব, এই 8,000 টকাটো নাপাব পাৰে। তো গতিকে আপোনালোকে আগতীয়াকৈ এই আপডেট তিনিটা জানি লওক, লগতে কাম তিনিটাও কৰি লওক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ইতিমধ্যে কৈছে, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাসমূহ পাই থাকিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ একাউণ্টত চাফা কৰি ৰাখিব লাগিব বা কোনো ধৰণৰ সমস্যা থাকিলেও ক্লিয়াৰ কৰিব লাগিব। আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। প্লাছ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ যিটো লিষ্টত নাম অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। তো বন্ধু বান্ধৱীসকল, সকল মুঠতে আপোনালোকে প্ৰথমতে জানিব লাগিব যে অৰুণোদয় লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই, আৰু দ্বিতীয়টো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছেনে নাই। যদি লিংক হৈ থকা নাই, কেনেকৈ আপোনালোকে লিংক কৰিব পাৰিব মই দেখুৱাই দিম। আৰু যদি লিংক হৈ আছে, তো তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে বেংক একাউণ্টৰ কোনো সমস্যা হৈ আছে, তো আপোনালোকে বেংক একাউণ্টৰ KYC কৰিব লগা হ'ব পাৰে। তো এই সকলোখিনি বিষয়বস্তু মই আজিৰ এই ভিডিঅ'ৰ আমি আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু লগতে যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে, তো প্লিজ ভিডিঅ'টো লাইক কৰিব। আৰু যদি কোনোবা মোৰ চেনেলত প্ৰথমবাৰ হৈ আছে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, কিয়নো মই এনেকুৱা ধৰণৰ বহুত ইনফৰ্মেটিভ ভিডিঅ' আৰু জেনুইন ভিডিঅ' মই এইটো চেনেলত আনি থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো বলক প্ৰথমতে মোবাইল স্ক্ৰীনলৈ। তো আমি আহি পালোঁ মোবাইলৰ স্ক্ৰীনলৈ। মোবাইলৰ স্ক্ৰীনত অহাৰ পিছত আপোনালোকে চাব পাৰিছে এইখন। তো এইটো আপোনালোকে প্ৰথমতে মই আপোনালোকক ক'ম যে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে, এই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। তো এইখন ডাউনলোড কৰিবৰ কাৰণে মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এইটোৰ লিংক দি থ'ম, তাত আপুনি ক্লিক কৰি এইখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ইয়াত চাব পাৰিছে, তো লিংকটো ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট হোৱাৰ পিছত আপোনালোকে চাব পাৰিছে অৰুণোদয় স্কিম ৰেছ 2000। ইয়াত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক হাৰ বুলি এটা অপশ্যন আছে, তাত অৰুণোদয় 3.0, এইটো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি লৈছোঁ। তো ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা ইমেইল ID আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টখন ডাউনলোড হ'ব। তো এইখন বহুত দীঘলীয়া লিষ্ট হয়। আপোনালোকে প্ৰথমে লিষ্টখন ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰি লোৱাৰ পিছত তো আপোনালোকে ইয়াত, তো মই আপোনালোকক কৈ আছোঁ আপোনালোকে নামটো কেনেকৈ চেক কৰিব পাৰিব। তো লিষ্টখন ডাউনলোড কৰি আপোনালোকে নামটো চেক কৰিব লাগিব প্ৰথমতে। তো প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিছে LIC। তো LIC নাম্বাৰ চাব পাৰিছে, ইয়াৰ ব্লক নেম, আপোনাৰ যিটো ব্লক হয় ব্লকৰ নামটো চাব পাৰিছে, গাঁও পঞ্চায়ত, পুলিচ ষ্টেচন। তো পুলিচ ষ্টেচন, ইয়াত আপুনি পুলিচ ষ্টেচনত যাব পাৰিব। তো তাৰপিছত ইয়াত প্ৰথমতে আপুনি চাওক ভালদৰে, ইয়াত বেনিফিচিয়াৰী নেম বুলি আছে। যিটো বেনিফিচিয়াৰী নেম আছে এইটো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে, যে এপ্লাই কৰা নেমবোৰ ইয়াত আছে। তো চিলেকশ্যন নেম, ইয়াত যিটো চিলেকশ্যন নেম আছে এই নেমটো হৈছে মেইন। তো ইয়াত আপোনাৰ যদি নাম আছে, তো নিশ্চয়কৈ আপোনালোকে অৰুণোদয় ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে পাবই। তো তাৰপিছত চিলেক্ট নেমৰ পিছত ইয়াত ৰাইট ছাইডত আৰু এটা আছে এপ্লিকেশ্যন ID। তো আৰু বহুত অপশ্যন আছে এপ্লিকেশ্যন ID। তো এইটো আপুনি ৰাখিব পাৰে ৰেচন কাৰ্ড নাম্বাৰ, ফেমিলি বেংক একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ড, এপ্লিকেণ্ট মোবাইল নাম্বাৰ, এইটো আপুনি যাব পাৰিব। তো এনেকুৱা বহুত আছে। তো আপোনালোকে এই লিষ্টখন মোৰ দিয়া ডিছক্ৰিপশ্যনৰ লিংকত গৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি নেক্সট ষ্টেপত আলোচনা কৰিম যে আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব। তো মই ডিছক্ৰিপশ্যনৰ লিংক দি থ'ম, তাত ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট কেনেকুৱাকৈ পেজটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনাৰ ইয়াত তো লগ ইন কৰিব লাগিব। তো প্ৰথমতে মই লগ ইন কৰি লৈছোঁ। আপোনালোকে লগ ইন বা চাইন ইন কৰি ল'ব। তো যদি চাইন ইন কৰাৰ কাৰণে মই স্ক্ৰল ডাউন কৰিছোঁ। স্ক্ৰল ডাউন কৰি ইয়াত আপুনি দেখিব পাৰিছে বেংক চেণ্ডিং ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৰিডাইৰেক্ট এনেকুৱাকৈ আহিব, ইণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ, ইণ্টাৰ কেপচা। তো মই আধাৰ নাম্বাৰটো আৰু কেপচাটো বহাই লৈছোঁ। বহাই লোৱাৰ পিছত মই চেণ্ড OTPত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলত যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰ আছে, তাত OTP এটা আহিব। এই OTPটো মই ইয়াত বহাই দিম। তো OTP বহাৰ পিছত লগ ইন বুলি ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ লগে লগে তো মোৰ লগ ইন হৈ যাব। মোৰ ইয়াত আইডিটো অ'পেন হৈছে, তো আপোনালোকে চাব পাৰিছে। তো তাৰপিছত আপোনাক কি কৰিব লাগিব,
ইয়াত লিখা আছে, স্ক্ৰল ডাউন কৰিব, ইয়াত লিখা আছে বেংক চেণ্ডিং ষ্টেটাছ, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে চাব পাৰিছে এইবোৰ মোৰ বেংকৰ যিটো কোন বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই সকলোখিনি ইয়াত আহি গৈছে। তো আপোনালোকে যদি এখন নহয় দুখন নহয় 2-3খন যদি বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে এইটো তাত শ্ব' কৰিব, আপোনালোকে চেক কৰিব পাৰিছে। তো ইমানখিনিয়ে। আৰু যদি কোনোবাই মানে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, ইয়াত চেক কৰিছে ষ্টেটাছ বেংক আধাৰ কাৰ্ডৰ লগত লিংক নাই, তো এইটো কেনেকৈ লিংক কৰিব। তো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কমেণ্ট কৰিব, কমেণ্ট কৰিব। মই কমেণ্টত হিচাপত যদি আপোনালোকে কমেণ্ট কৰে তো মই তাৰ ওপৰতো ভিডিঅ' বনাই দিম। তো গম পাইছে। আৰু এটা কথা, বেংক একাউণ্ট। তো 3 নম্বৰ হৈছে বেংক একাউণ্টৰ ফ্ৰিজ হৈ যোৱা বা KYC। তো আপোনালোকে এইটোৰ কাৰণে বেংকত যাব লাগিব, বেংকত যাই আপোনালোকে KYC দিব লাগিব। তাত KYC দিলেহে আপোনালোকৰ যিটো ফ্ৰিজ হৈছে বা ব্লক হৈ আছে, তো আৰু কেনেকৈ গম পাব আপোনালোকে যে ব্লক হৈছে নে নাই। তো যদি আপোনালোকে লেনদেন কৰি আছে, টকা জমা থৈ আছে বা উঠাব পাৰিছে, তো তেনে ক্ষেত্ৰত আপোনাৰ বেংকখন ঠিকেই আছে। আৰু যদি আপোনাৰ জমা থ'ব পাৰিছে, উঠাব পৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বেংকখন ব্লক হৈছে। তো এই ক্ষেত্ৰত আপুনি এইটো কাম কৰিব। আৰু তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ চেনেলটো লাইক কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগ পাম নেক্সট ভিডিঅ'ত। তো বাই বাই।